স্যার আৰু এটা কথা আমি জানিব বিচাৰিম যে দেখা গৈছে যে আজিকালি কেৱল ডায়াবেটিছ নহয়, দেখা গৈছে যে থাইৰয়ড এটা কমন ডিজিজ হৈ গৈছে আৰু মেক্সিমাম দেখা গৈছে যে মহিলাসকলৰ মাজতো কিন্তু বেছি থাইৰয়ড হৈ আছে। তো এই থাইৰয়ড একচুৱেলি থাইৰয়ডটোৰ সম্পৰ্কত যদি আপুনি কয় যে থাইৰয়ডটো কিয় হয়, কি খাব লাগে, কি খাব নালাগে? জেনেৰেলি আমাৰ থাইৰয়ড মেক্সিমাম যোনটো কমন আমি মানুহে জানো, জেনেৰেলি হাইপোথাইৰয়ড বা হাইপাৰ থাইৰয়ডটোৱে বেছি কমন থাকে আৰু থাইৰয়ড নডিউল গইটাৰ সেইবিলাক আৰু সেই পাৰ্টটো আছেই বাৰু, কিন্তু তথাপিও জেনেৰেলি এটা জিঅ'গ্ৰাফিকেলিও থাকে ল' আয়ডিন কণ্টেণ্ট এৰিয়াজবিলাকত আপোনাৰ দেখিব প্ৰায় হাইপোথাইৰয়ড হয়। থাইৰয়ড আমাৰ চবৰে বডিত আছে, গ্লেণ্ড আমাৰ নেকত আছে। যেতিয়া থাইৰয়ডে থাইৰক্সিন যোনটো হৰমন আমাৰ বডিত প্ৰডিউচ কৰে সেইটো নৰ্মেল থাকিলে আমাৰ বাকী যোনটো অৰ্গেন্সবিলাকো ভাল থাকে, তাৰ প্লাছ আমাৰ মন চনবিলাক বা আপোনাৰ এক্টিভিটিবিলাক নৰ্মেল হৈ থাকে। যেতিয়াই আপোনাৰ থাইৰয়ডৰ হৰমন থাইৰক্সিন প্ৰডাকশ্যনটো কমি যাব, সেইটোকে আমি হাইপোথাইৰয়ড কওঁ। তেতিয়াই জেনেৰেলি আপোনাৰ TSH লেভেল বাঢ়ে। এই দুটা বস্তু যে থাইৰয়ডৰ ফাংচন কমিলে TSH ভেলু বাঢ়ে আৰু থাইৰয়ডৰ ফাংচন যদি আমাৰ বেছি হৈ যায় হিচাপতকৈ, কিছুমানৰ বেছি থাইৰক্সিন প্ৰডাকশ্যন হয়, তেতিয়া আমাৰ TSH ভেলু হিচাপে আমাৰ নৰ্মেল ভেলু এটা যোনটো ভেলু থাকে নৰ্মেল ভেলুতকৈ বেছি কমি যায়। এতিয়া থাইৰয়ডৰ কাৰণে যোনটো হাইপোথাইৰয়ড, হাইপো মানে কম, তো কম হ'লে আপোনাৰ বডি চব বস্তু শ্ল' হ'ব। আপোনাৰ মনটো ডিপ্ৰেশ্যনৰ ফালে যাব পাৰে, ইনএক্টিভিটি বাঢ়িব, লেথাৰ্জিক বাঢ়িব, য'ত বহি থাকিব মন যাব, খুব এলেহুৱা ফিলটো আহে, নিজৰ ওপৰত চেল্ফ কনফিডেন্সটো কমি যায়। চ' সেইটোক জেনেৰেলি হাইপোথাইৰয়ডত সেনেকুৱা। একচুৱেলি কি হয়, আপোনাৰ মেটাবলিজিমটো লগত কমি যায় কাৰণে মানুহ প্ৰায় শকত হয়, অকণমান ফুলি আহে, অকণমান শকত হয়, সেইটো হয় হাইপোথাইৰয়ড। মই এইটো ভাবিছিলোঁ, বহুত থাইৰয়ড পেচেণ্ট দেখা যাইছে যে বহুত মোটা হৈ যায়, ফেট হৈ যায় আৰু বহুত একদম মানে থিন হৈ যায়। তো এইটো মই মানে কনফিউজ যে এইটো কোনটো থাইৰয়ডত কেনেকুৱা আৰু লক্ষণটো যদি কয়। হয়, সেইটো জেনেৰেলি হয়, কিন্তু চবৰে ক্ষেত্ৰত নহ'বও পাৰে। আমাৰ ওচৰত কিছুমান পেচেণ্ট আছে একদম ক্ষীণ কিন্তু তাৰো হাইপোথাইৰয়ডে। চ' এইটোও ক'বলৈ দিগদাৰ, কিন্তু মেক্সিমাম জেনেৰেলি হাইপোথাইৰয়ডত অকণমান শকত হয়। কি মানে বহুতে কৈ থাকে যে থাইৰয়ড হ'লে এইটো খাব নালাগে, এইটো খাব লাগে, একচুৱেলি মানে অলপ খাদ্যৰ অলপ বেলেঞ্চ। জেনেৰেলি আমি হাইপোথাইৰয়ডত আমি ধৰক বন্ধাকবি, চয়াবিন এইবিলাক আমি কমকৈ এইকেইটা আমি প্ৰায় মানাই কৰোঁ নাখাব। মচুৰ দালিটো অকণমান কমকৈ খাব। মচুৰ দালিটো এনেও ইউৰিক এচিডৰ কাৰণেও বেয়া। তো এইকেইটা বস্তু জেনেৰেলি এভইড কৰিব লাগে। হাইপাৰ থাইৰয়ডত সেইটো ইমান প্ৰব্লেম নাহে। হাইপাৰ থাইৰয়ডত আমাৰ জেনেৰেলি আয়ডিন কণ্টেণ্টটো আমি কমাবলৈ চাওঁ। চ' ল' আয়ডাইজ চল্টটো আমি প্ৰেছক্ৰাইব কৰোঁ। আৰু হাইপাৰ থাইৰয়ডত উল্টা হয়। হাইপাৰ থাইৰয়ডত মানুহ প্ৰায় ক্ষীণ হয়, কাৰণ তাৰ মেটাবলিজিমটো খুব ফাষ্ট হৈ যায়। শুই থাকোঁতেও সেই পেচেণ্টৰ হাৰ্টবিট ফাষ্ট হৈ থাকিব পাৰে, চকুবিলাক ডাঙৰ হৈ এনেকৈ ওলাই আহিব পাৰে, চব বস্তু মানে হাইপাৰ হৈ থাকে, মনটো ইয়াত নবহিব তাত নবহিব, ছটপটাই থাকে। চ' তেতিয়াই ডাউট কৰিব লাগে পেচেণ্টৰ যে একবাৰ চিকিৎসকৰ ওচৰত গৈ একবাৰ টেষ্ট কৰাই লওঁ। আৰু প্ৰায় আজিকালি দেখিছোঁ ডায়েবেটিছ আৰু থাইৰয়ড প্ৰায় কমনেই হৈ থাকে। এজন পেচেণ্টৰ প্ৰায় এই দুটা বেমাৰ বহুতেই কমন। 60% পেচেণ্ট প্ৰেক্টিকেল লাইফত, কিতাপত কি আছে এটা বেলেগ বস্তু, প্ৰেক্টিকেল মই যিমান পেচেণ্ট মোৰ লাইফত এতিয়া চাইছোঁ 60% পেচেণ্টৰ প্ৰায় থাইৰয়ড আৰু ডায়েবেটিছ